চাকৰি সোণৰ পদক প্ৰতিভা কি নাছিল তেওঁৰ বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানত পাইছিল সোণৰ পদক চৰাইদেউৰ লোক নিৰ্মাণ বিভাগত আছিল চাকৰি ডাউনটাউন বিশ্ববিদ্যালয়ত প্ৰফেসৰ হিচাপে কৰিছিল যোগদান ইমানখিনিৰ পিছতো এগৰাকী যুৱতীৰ কিহৰ অভাৱ হ'ব পাৰে যাৰ বাবে ল'ব লগা হ'ল জীৱনৰ চৰম সিদ্ধান্ত শিৱসাগৰ গণকপট্টিৰ এটা ভাড়াঘৰত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ যুৱতীগৰাকী গৌৰীসাগৰ চাৰিং দুৱৰা পাৰৰ মুন্মি দুৱৰা সম্বন্ধত ভাড়াঘৰৰ গৰাকী নন্দন শইকীয়াৰ খুলখালী মুন্মি সোমবাৰে নিশা 9 বজাত পৰিয়ালৰ লোকৰ ফোন ৰিচিভ নকৰাত ভাড়াঘৰৰ আন লোকসকলে প্ৰত্যক্ষ কৰে মৃতদেহটো মৃতদেহৰ পিঠি আৰু ভৰিত আছে চূণৰ দাগ মৃতদেহৰ অৱস্থানক লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ তিনিমহলীয়া ব্যৱসায়িক ভিত্তিৰ এপাৰ্টমেণ্টৰ প্ৰতিটো কোঠাত প্লাষ্টিক পেইণ্ট থকাৰ পিছতো কেনেদৰে যুৱতীগৰাকীৰ শৰীৰত লাগিল চূণৰ দাগ উত্থাপন হৈছে প্ৰশ্নৰ ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে অসামৰিক চিকিৎসালয়লৈ মুন্মিৰ মৃত্যুৱে দীঘল ৰহস্য নিজস্ব সিদ্ধান্ত যদি কিহৰ অভাৱত ভুগিছিল মুন্মি এয়া যুৱতীগৰাকীৰে চৰম সিদ্ধান্ত নে অন্য কাণ্ড আৰক্ষীৰ সম্পূৰ্ণ তদন্তৰ পিছতহে সমগ্ৰ ঘটনা আহিব পোহৰলৈ কিন্তু মেধাৱী যুৱতী মুন্মিৰ মৃত্যুৱে সমগ্ৰ শিৱসাগৰতে পেলাইছে শোকৰ ছাঁ মালিকে কৰিছিল মালিক এইটো আৰু এইটো বাইদেউ মালিকৰ নামটো কি কৈছিলে নন্দন শইকীয়া এই মুন্মি দুৱাৰা কিমান দিনৰ পৰা আছে বাইদেউ মই মুন্মি দুৱাৰা যিগৰাকী ঢুকাইছে এইগৰাকী কালিহে অহা দেখিছিলোঁ তাৰ আগৰ পৰা আছিলেহি গুচি গৈছিলে কালি আহিছিলে কেতিয়া গুচি গৈছিলে এতিয়া গুচি গৈছিলে হ'ল আজি 4-5 দিন মানে হ'ল তাই নাছিলে তাৰমানে নাছিলে দুদিনমান নাছিলে মাজতে মালিকৰ কি হয় মালিকৰ খোলালি নিজৰ নেকি নিজৰ নেকি নাজানো কিন্তু চিনি নাপাওঁ বাৰু আপোনালোক ক'লে যে তাই ফোন ৰিচিভ কৰা নাই মোক ক'লে যে ফোনটো তাই ৰিচিভ কৰা নাই বোলে মাতি চোৱা গৈছে তাৰপিছত মই দৰ্জাখন ঢকিয়াই দেখি বোলে কাকু বুলি মাতা বোলে সেনেকৈ বুলি ক'লে মাতিলোঁ তাইৰ নাম কাকু কাকু বুলি মাতা গ'লে ফোনটো লাগি আছে নহয় সেই কাকুকে মাতিলোঁ নাই মতা তাৰপিছত আৰু ব্যৱহাৰ কৰা দেখি মানুহ ওচৰত চাপিলেই নহয় তেনেকৈ চাপ পালে কাৰোবাক ক'লে মই মাতিলোঁ ওপৰকেইজনক গোটেইকেইজনক আহকচোন বোলো এই ছোৱালীজনীৰ ভিতৰতে সোমাই আছে দৰ্জা চৰ্জা খোলা নাই তো আমাৰ এওঁতো দৰ্জাখন এবাৰ মাতিলে দুবাৰ তিনিবাৰ মাতিলে তেওঁ মাতবোৰ দিয়া নাই ভিতৰৰ পৰা গোটেইকেইজনে আহিলে মানুহ ওপৰত আছে দুঘৰ তেওঁলোক আহিলে একেবাৰে ওপৰত আছে এঘৰ তেওঁ আহিলে কিনাৰৰ মানুহো আহিলে এইফালেও আহিলে তাৰপৰা সকলোৱে মাতোতে তেওঁলোকে তাৰপৰা লাষ্টত দৰ্জাখনৰ মালিকে ক'লে যে তেতিয়াহ'লে যদি মাতবোৰ দিয়া নাই তোমালোকে দৰ্জাখন খুলি দিয়া বুলি সেইমতে দৰ্জাখন তেওঁলোকে লগ লাগি খুলিলে কেনেকৈ খুলিলে এই দৰ্জাখন ঢিলাই হৈ আছিলে হুকটো কিবা এটা কৰি তেনেকৈ খুলিলে এই মানুহ এনেকৈ জুম বান্ধি আছে নাই আমিতো ইয়াতহে আছোঁ ভেণ্টিলেটৰে এনেকৈ হাতখনে হেৰিডাল ভৰাই দিছিলে অকণমান ফাক কৰি দাদা লাষ্ট টাইম দেখা পাইছিলোঁ আপোনালোকে আজি সন্ধিয়াবেলা দেখা পাইছিলোঁ সন্ধিয়া নাই দেখা আজি ৰাতিপুৱা নাই দেখা ৰাতিপুৱা মানে আগবেলা দেখিছোঁ আৰু এনেকৈ খিৰিকি চিকি অকণমান পৰ্দাখন হেৰি কৰি থৈছে আজি চাকৰিলৈ গৈছিলে নাই চাকৰিলৈ ইমান হেৰি নাই কোৱা আমিও ভিতৰতহে সোমাই থাকোঁ আৰু ল'ৰা ছোৱালী স্কুল নিওঁ কোনোবা মানুহ অহা কৰিছিলে নেকি হেৰি নাই সেইটো নাই মানুহ অহা দেখা নাই দাদা আপোনাৰ নামটো মোৰ নাম জয়ন্ত ফুকন আপুনি ইয়াতে থাকে হয় মোৰ এইটো জ্যোতি ফুকন আপোনালোক মানে হেৰি গিৰিয়ে গৈ ন হয় নিউজ ডেস্ক The Custodian Plus